ঠিক আপোনাক এই যে ডেপুটি চিফটো দিয়া হৈছে এইটো বাৰু এজন ডেপুটি চিফক হৰুৱাই আপুনি অহা কাৰণে নেকি বাৰু 5 বছৰত আপোনালোক ক্ষমতাত নাই কিন্তু এইবাৰ দেখা গৈছে আপোনালোকে থাম্পিং মেজৰিটি লৈ পুনৰ উভতি আহিছে আচলতে কোনটো যাদুৱে কাম কৰিছে আপোনালোক এইবাৰ হাগ্ৰামা মহিলাই ডাঙৰীয়াও গোটেই সভাতে কৈছে যে এবাৰ যদি বিটিচি আহে তেনেহ'লে বড়োভূমিৰ মাটি বাৰীৰ সমস্যাবোৰ সমাধান হ'ব আপোনালোকৰ হাতত কি যাদু আছে যে আপোনালোকে ইমান সুদীৰ্ঘকাল মানুহে সন্মুখীন হোৱা এই মাটি বাৰীৰ সমস্যাবোৰ আপোনালোকে সমাধান কৰিব কি যাদু আছে এখন বিটিচি চুক্তি আৰু এখন বিটিআৰ চুক্তি হাগ্ৰামা মহিলাৰীয়ে প্ৰায় ৰাজহুৱাকৈ কৈছে যে বিটিআৰ চুক্তি তেওঁ মানি নলয় সেইখন মানিলে বাৰু বিটিচি চুক্তিখনক ক'ৰবাত কম গুৰুত্ব দিয়া হ'ব নেকি যিখন আপোনালোকে চহী কৰি আনিছিলে এই ধৰণৰ কথাটো গতিকে বিটিআৰ আৰু বিটিচি চুক্তিক আপোনালোকে কোনখনক অধিক গুৰুত্ব দি আগুৱাই নিব প্ৰমোদ বড়ো ডাঙৰীয়া এখন চৰকাৰ চলাবৰ কাৰণে যিখিনি কি বুলি ক'ব এইটো যোগ্যতা হয়তো সেইটো তেওঁ নাছিল বিজেপিৰ পৰা আপোনালোকে সহায় পোৱাৰ স্বাৰ্থতেই এই বিটিচি পৰিষদত বিজেপিক স্থান দিব নেকি দৈমাৰী ডাঙৰীয়া প্ৰমোদ বড়োৰ নেতৃত্বাধীন যিখন পৰিষদ আছিলে তেওঁলোকৰ বিৰুদ্ধে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন হৈছিল আপুনি সেই কথাবোৰ জানে এই গোটেই ঘটনাবোৰৰ যিমানবোৰ অভিযোগ আহিছিলে অভিযোগবোৰৰ কিবা তদন্ত কৰাৰ ব্যৱস্থা কৰিবনে ৰিহন দৈমাৰীৰ দৃষ্টিত প্ৰথম তিনিটা কাম কি হ'ব পাৰে তাৰ ভিতৰত মই দুটা নাম ল'বই লাগিব এটা খাম্পা বৰগোহাঁই যিজন আপোনাৰ আজিৰ আসনত আছিলে আৰু আন এগৰাকী আপোনাৰ মন্ত্ৰী হিচাপে সতীৰ্থ আছিল চন্দন ব্ৰহ্ম তেওঁলোক সম্পৰ্কত আপোনালোকে কিবা ভাবিব একো নাভাবে তেওঁলোকৰ বিৰুদ্ধে আপোনালোকে কিবা ব্যৱস্থা ল'ব এনেকুৱা কিবা আছে নেকি নমস্কাৰ দ্য ক্ৰছ কাৰেণ্টৰ বিশেষ অনুষ্ঠান চিধা কথা লৈ মই খগেন কলিতাই আপোনালোক আটাইকে স্বাগতম জনাইছোঁ চিধা কথাৰ আজিৰ অনুষ্ঠানত মোৰ অতিথি ৰিহন দৈমাৰী অসমৰ এগৰাকী প্ৰাক্তন কেবিনেট মন্ত্ৰী আৰু অতি শেহতীয়াভাৱে বিটিচিত বড়োভূমিত যি ৰাজনৈতিক পৰিৱৰ্তন হ'ল এই পৰিৱৰ্তনৰ সন্মুখত থাকি নেতৃত্ব দিয়া সকলৰ এজন হ'ল ৰিহন দৈমাৰী ৰিহন দৈমাৰীয়ে যোৱা 5 অক্টোবৰত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল অৰ্থাৎ বিটিচি পৰিষদৰ উপ মুখ্য কাৰ্যবাহী সদস্য হিচাপে শপত গ্ৰহণ কৰিছে সেইগৰাকী ৰিহন দৈমাৰীক আমি সুধিম তেখেতে প্ৰথমবাৰৰ কাৰণে বিটিচি নিৰ্বাচনত পৰিষদীয় নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল আৰু প্ৰথমবাৰৰ কাৰণে তেখেত পৰিষদীয় সদস্য হিচাপে তেখেত জয়লাভ কৰিছে আৰু এতিয়া বিটিচিৰ নেতৃত্ব হাগ্ৰামা মহিলাৰীৰ লগতেই বা হাগ্ৰামা মহিলাৰীৰ ঠিক পিছতেই ৰিহন দৈমাৰীৰ হাতত দৈমাৰী ডাঙৰীয়া মই আপোনাক স্বাগতম নমস্কাৰ প্ৰথম কথা আপুনি মন্ত্ৰী আছিল বিধায়ক আছিলে আৰু এইবাৰ পৰিষদীয় সদস্য এই যিটো পৰিৱৰ্তন এই পৰিৱৰ্তনটোক আপুনি কি ধৰণে আগবঢ়াই নিম বুলি ভাবিছে হয় মই ওদালগুৰি বিধানসভা সমষ্টিৰ পৰা 2001 চনৰ পৰা 2020 চনলৈকে মই বিধায়ক হিচাপে মই কাম কৰাৰ কাৰণে সুযোগটো পাইছিলোঁ আৰু দীঘলীয়া 20টা বছৰত 10টা বছৰ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী হিচাপে কাম কৰিবৰ কাৰণে সুযোগ আৰু সুবিধা মই লাভ কৰিছিলোঁ একমাত্ৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ আশীৰ্বাদত তো যোৱা বিধানসভা নিৰ্বাচনত মই পৰাজিত বৰণ কৰিছিলোঁ আৰু এইবাৰ বিটিচি নিৰ্বাচনৰ আমাৰ দলত এটা সিদ্ধান্ত হৈছিল যে কিছুমান ছিনিয়ৰ মেম্বাৰ আৰু যিবিলাক চিট আমি প্ৰায় হেৰুৱাই থাকোঁ সেইবিলাক চিটটো আমি ৰিকভাৰ কৰিব লাগে তো ইয়াৰ কাৰণে প্ৰাক্তন বিধায়ক আৰু বৰ্তমানৰ MLA তেওঁলোকক নিৰ্বাচন খেলিবৰ কাৰণে এটা সিদ্ধান্ত লোৱা হ'ল আৰু সেইমতে মোকো ক'লে যে আপুনিও ভৈৰৱকুণ্ড সমষ্টিত নিৰ্বাচন খেলিব লাগে কাউন্সিলত আৰু সেইকাৰণে ময়ো অনুমতি দিলোঁ
সিদ্ধান্ত ল'লোঁ খেলিম বুলি আৰু ৰাইজৰ আশীৰ্বাদত নিৰ্বাচিত হৈ গ'লোঁ আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ বিচাৰিছিলে যে আপুনি যিহেতু কেবিনেট মন্ত্ৰী আছিলে গতিকে ডেপুটি চিফৰ দায়িত্বটো ল'ব লাগে তেতিয়া ময়ো ভালেই পালোঁ যে এটা BTC ৰাইজক অন্ততঃ সেৱা কৰিবৰ কাৰণে BTCত কাম কৰিবৰ কাৰণে এটা সুযোগ সুবিধাটো ল'ব পাৰিম সেইকাৰণে ময়ো এগ্ৰী হ'লোঁ আৰু তেনেকেই মই আহিলোঁ তো আশা কৰিছোঁ আৰু BTC অঞ্চলত যিবিলাক সমস্যাবিলাক আছে সেই সমস্যাবিলাক লৈ পেলাই আমি কাম কৰিব পাৰিম সেইটোকে আমি আশা কৰিছোঁ এইখিনিতে এটা কথা আপুনি ভৈৰৱকুণ্ড সমষ্টিৰ পৰা জয়লাভ কৰিছে ভৈৰৱকুণ্ড সমষ্টিৰ যোৱাবাৰৰ যিগৰাকী সদস্য আছিলে গোবিন্দ বসুমতাৰী তেখেতো প্ৰমোদ বড়ো নেতৃত্বাধীন যিখন BTC আছিলে সেই BTCত উপমুখ্য ডেপুটি চিফ আছিলে উপমুখ্য কাৰ্যবাহী সদস্য সেই ভৈৰৱকুণ্ড সমষ্টিৰ পৰাই ৰিহন দৈমাৰী জিকিলে গোবিন্দ বসুমতাৰীক হৰুৱাই আৰু ঠিক আপোনাক এই যে ডেপুটি চিফটো দিয়া হৈছে এইটো বাৰু এজন ডেপুটি চিফক হৰুৱাই আপুনি অহা কাৰণে নেকি বাৰু নাই সেইটোলৈ নহয় অৱশ্যে ইয়াৰ আগতে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ৰাজহুৱা সভাত ঘোষণা কৰিছিলে যে এইবাৰ মই ওদালগুৰিৰ পৰাই মানে ডেপুটি চিফটো দিব এইটো প্ৰায় আজিৰ পৰা 1 বছৰমান আগতে আমাৰ PPF দলৰ ওদালগুৰি জিলা কমিটিত যেতিয়া বাৰ্ষিক অধিৱেশন হৈছিলে তাতে তেখেতে ঘোষণা কৰিছিলে অৱশ্যে কাক দিব সেইটো কোৱা নাছিলে কিন্তু এতিয়া যিহেতু মই দলত এজন ছিনিয়ৰ মেম্বাৰ হয় সেই সূত্ৰেও হয়তো মোক সেই দায়িত্বটো দিছে আৰু বিশেষভাৱে ভৈৰৱকুণ্ড সমষ্টিত ডেপুটি চিফ আমাৰ গোবিন্দ বসুমতাৰী আছিলে বৰ্তমান তেখেতে বিধায়কো হয় যোৱা 5টা বছৰত তেওঁলোকে ৰাইজে যেনেকুৱা ধৰণে আশা কৰিছিল বা তেওঁলোকে ৰাইজক যেনেকুৱা ধৰণে কথা দিছিল মোটামুটি ক'বলৈ গ'লে এটাও কথা তেওঁলোকে ৰাখিব নোৱাৰিলে বা তেনেকুৱা উন্নয়নমূলক তেওঁলোকে কাম একো নকৰিলে আৰু সেইকাৰণে ৰাইজে তেওঁলোকৰ ওপৰত খং ক্ষোভটো নিশ্চয় হৈছে এইবাৰৰ আগতে BPF দল 17 বছৰ কাল শাসনত আছিলে আৰু 17 বছৰ কাল শাসনত থকাৰ পৰিণতিতেই এটা প্ৰতিষ্ঠান বিৰোধী ঢৌ এটা আপোনালোকৰ বিৰুদ্ধে হৈছিলে 5 বছৰত আপোনালোক ক্ষমতাত নাই কিন্তু এইবাৰ দেখা গৈছে আপোনালোকে থাম্পিং মেজৰিটি লৈ পুনৰ উভতি আহিছে আচলতে কোনটো যাদুৱে কাম কৰিছে আপোনালোকৰ আচলতে চাব যোৱাবাৰো যদিও আমি চৰকাৰ কৰিব পৰা নাই প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত UPPL দলে চৰকাৰ কৰিছিলে তেওঁলোকৰ মেজৰিটি নাছিল BJPৰ লগত লগ লাগি তেওঁলোকে চৰকাৰ কৰিলে সেই সময়তো কিন্তু আমি 17টা আসন পাইছিলোঁ চৰকাৰ আমি কৰিবৰ কাৰণে সুযোগটো পাব লাগিছিল বা বিভিন্ন কাৰণতে নহওক কিয় আমি চৰকাৰ কৰিব নাপালোঁ কিন্তু ৰাইজে আমি দেখা পাইছোঁ সেই সময়ৰ পৰা ৰাইজে অগাধ মানে হাগ্ৰামাৰ প্ৰতি এটা বিশ্বাসটো আছে কাৰণ 17টা বছৰ তেওঁ BTC যেনেকুৱা ধৰণে শাসন কৰি লৈ আহিছিলে যেনেকুৱা ধৰণে উন্নয়নমূলক কাম কৰিছে BTCত বিভিন্ন জাতি জনগোষ্ঠী আছে বিভিন্ন ধৰ্মাৱলম্বী লোক আছে সকলোকে লৈ পেলাই তেওঁ যেনেকুৱা ধৰণে কাম কৰিছিল সেইটো ৰাইজে পাহৰা নাই যোৱা 5টা বছৰত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ আছিল নিৰ্বাচনৰ আগত BTR চুক্তিৰ যোগেদি তেওঁলোকে এনেকুৱা ডাঙৰ ডাঙৰ কথা কৈছিল তেওঁলোকে যে ক'ৰবাত বোলে ইউনিভাৰ্চিটি চেণ্ট্ৰেল ইউনিভাৰ্চিটি আহিব মেডিকেলৰ কলেজ হ'ব ৰেলৰ ডাব্বা বনোৱা ফেক্টৰী হ'ব এনেকুৱা ধৰণৰ ইমান ডাঙৰ ডাঙৰ তেওঁলোকে ৰাইজৰ আগত মানে কথা দিছিল কিন্তু এই 5টা বছৰত তেওঁলোকে এটাও বস্তু আনিব নোৱাৰিলে আনফালেদি 1500 কোটি টকা স্পেচিয়েল পেকেজ অনাৰ কথা তেওঁলোকে কৈছিল BTR চুক্তিৰ আধাৰত সেই টকা তেওঁলোকে আনিব নোৱাৰিলে আমাৰ NDFB BTR চুক্তিত তেওঁলোকেও চুক্তি স্বাক্ষৰকাৰী গতিকে তেওঁলোকৰ সংস্থাপনৰ কাৰণে আৰু বা তেওঁলোকৰ ভৱিষ্যত চলিবৰ কাৰণে যিখিনি তেওঁলোকক অনুদান দিয়াৰ কথা আছিল গ্ৰাণ্ট এণ্ড এইড দিয়াৰ কথা আছিল সেইখিনিও তেওঁলোকে সম্পূৰ্ণকৈ দিব নোৱাৰিলে তাৰপিছত উন্নয়নমূলক কাম বুলি ক'বলৈতো যোৱা 5টা বছৰত তেওঁলোকে এনেকৈ ক'ব নোৱাৰে যে এই কামটো আমি কৰিলোঁ তেনেকুৱা ধৰণৰ তেওঁলোকে ক'ব নোৱাৰে আনফালেদি আমাৰ BTR অঞ্চলত কি আছে মাটি বাৰী সমস্যাটো বহুত আছে মাটি পট্টা দিয়াৰ তেওঁলোকে কথা কৈছিল কাকো তেওঁলোকে মাটি পট্টা দিব নোৱাৰিলে আনফালেদি কি কৰিলে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ নামত তেওঁলোকে এভেকশ্যনৰ নটিচ ৰাইজক দিলে তো সেইকাৰণে
এই 5টা বছৰত ৰাইজে যেনেকুৱা ধৰণে হাৰাশাস্তি পাইছে, মেণ্টেল টৰ্চাৰ পাইছে, উন্নয়নমূলক কাম একো নকৰিলে, সেইকাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াৰ ওপৰত ৰাইজৰ খং আৰু ক্ষোভটো বেছি বাঢ়ি গ'ল মানে। আৰু এই 22 তাৰিখৰ যিটো নিৰ্বাচন, সেই খং ক্ষোভৰ এটা বহিঃপ্ৰকাশ। তো ইয়াৰ কাৰণে ৰাইজে এটা বিবেচনা কৰিলে 17টা বছৰ হাগ্ৰামা মহিলাৰী ইমান উন্নয়নমূলক কাম কৰিলে, ইয়াত ইমান শান্তি সম্প্ৰীতি তেওঁ বজাই ৰাখিলে তেওঁ। গতিকে ৰাইজে পুনৰবাৰ হাগ্ৰামা মহিলাৰী আহিলেই ভাল হ'ব। তেওঁৰ দিনতেই তেওঁ শান্তি আছিল, বিভিন্ন উন্নয়নমূলক কামবিলাক হৈছিল। গতিকে তেখেতকে আকৌবাৰ আনিলে ভাল হ'ব, এনেকুৱা ধৰণৰ ৰাইজে এটা অনুভৱটো কৰিছে। প্ৰমোদ বড়োৰ ব্যৰ্থতাই আপোনালোকক বিজয় হোৱাত আটাইতকৈ সহায় কৰিছে। দৈমাৰী ডাঙৰীয়া, বহুত প্ৰশ্ন এতিয়া আপোনালোকে উত্তৰ দিব লাগিব যিহেতু শাসনত আহিছে। প্ৰথম কথা, বড়োভূমিৰ আপুনি যিটো কথা কৈছে যে মাটি বাৰীৰ সমস্যাটো, ভূমিৰ অধিকাৰ, আপোনালোকৰ সেইটো এইবাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াও গোটেই সভাতে কৈছে যে এবাৰ যদি BTC আহে তেনেহ'লে বড়োভূমিৰ মাটি বাৰীৰ সমস্যাবোৰ সমাধান হ'ব। আপোনালোকৰ হাতত কি যাদু আছে যে আপোনালোকে ইমান সুদীৰ্ঘকাল মানুহে সন্মুখীন হোৱা এই মাটি বাৰীৰ সমস্যাবোৰ আপোনালোকে সমাধান কৰিব? কি যাদু আছে আপোনালোকৰ? সেইটো একচুৱেলি আমি দেখা পাইছোঁ BTC অঞ্চলৰ ৰাইজৰ বেছিভাগ মাটিয়েই চৰকাৰী মাটিত আছে। ই ট্ৰাইবেলেই কওক বা নন ট্ৰাইবেলেই কওক, বেছিভাগ মাটি চৰকাৰী মাটি, ৰিজাৰ্ভ মাটি আছে আৰু ফৰেষ্ট মাটিবিলাক আছে। তো মানুহবিলাক এটা নিৰাপত্তাহীনতাত ভুগি আছে যে যিহে দিন পৰিস্থিতিবিলাক আহি আছে, কেতিয়াবা ক'ৰবাত ইভেকশ্যন কৰি দিব, ইণ্ডাষ্ট্ৰী বহাই দিব, সেইটো ভয় ৰাইজৰ আছে। আৰু সেইকাৰণে আমিও অনুভৱ কৰিছোঁ, আমাৰ দলৰ মজিয়াত বহুবাৰ আলোচনা কৰা হৈছে, সেইকাৰণে আমি এই ৰাইজক আমি নিৰাপত্তাটো দিব লাগিব। তো সেইকাৰণে আমাৰ দলীয় সভাতে সেইটো সিদ্ধান্ত লোৱা হ'ল, যদি আমি চৰকাৰ কৰিব পাৰোঁ তেতিয়াহ'লে প্ৰথম কামটো আমি মাটিৰ পট্টা দিয়াৰ কামটোকে কৰিম। এই ক্ষেত্ৰত আমি চাম যে যিসকল জেনুইন ভাৰতীয় নাগৰিক, বনাফাইড ভাৰতীয় নাগৰিক, তেওঁলোকতো আমি দিবই লাগিব, বাকীটো আমি দিব নোৱাৰিম। গতিকে আমি চাম, ইয়াত চৰকাৰী মাটি বহুত আছে। চৰকাৰী মাটিত যিসকলে বহি আছে তেওঁলোকেতো পোৱাৰ যোগ্য, কাৰণ 2003 চনৰ 10 ফেব্ৰুৱাৰী তাৰিখে আমাৰ BTC চুক্তি হৈছিল। আৰু সেই চুক্তি মতে সেই সময়লৈকে যিসকল ব্যক্তি আমাৰ BTCত আছিল তেওঁলোকে সকলোৱে BTCৰ বাসিন্দা। গতিকে সেইটো আমি চাম। মানে 2005 চনত আমাৰ BTC প্ৰথম নিৰ্বাচন হৈছিলে। সেই নিৰ্বাচন সময়ত সেই ভোটাৰ লিষ্টত যিসকল ব্যক্তি নাম আছিলে বা যিসকলে ভোটদান কৰিবৰ কাৰণে সুযোগ পাইছিলে সেইসকল আমাৰ নাগৰিক হয়। গতিকে আমি সেইবিলাক চালি জাৰি চাই মাটিৰ পট্টা দিয়াৰ ব্যৱস্থাটো আমি নিশ্চয় কৰিম। কিন্তু সেইটো দিয়াৰ আগতে আমি কিছুমান ব্যৱস্থাটো কৰি ল'ব লাগিব। আজি আমি দেখা পাইছোঁ যে আমাৰ BTCত পৰ্যাপ্ত সংখ্যক আমাৰ বিষয়া কৰ্মচাৰী নাই। আৰু বিশেষকৈ মাটি বাৰী কাম কৰিবলৈ হ'লে আমাৰ মণ্ডলসকলক লাগিব, কানুনগোসকলক লাগিব। গতিকে তেওঁলোকক আমি অলপ ট্ৰেইন আপ কৰিব লাগিব। এতিয়া আমি যোৱাবাৰ আমাৰ চৰকাৰ থকা সময়তো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কৈছিল যে আমি মাটি পট্টাটো দিব লাগিব। আৰু সেইকাৰণে বহু সংখ্যক মণ্ডল ট্ৰেইনিং দিবৰ কাৰণেও আমাৰ BTCৰ পৰা পঠোৱা হৈছিলে, মণ্ডল ট্ৰেইনিং দিবৰ কাৰণে। কিন্তু যিহেতু সেই সময়ত আমি চৰকাৰ ঘূৰাই আনিব নোৱাৰিলোঁ, সেইকাৰণে সেইখিনি কামটো আমি কৰিব নোৱাৰিলোঁ। এতিয়া আমি ভাবিছোঁ যে সেইখিনি মণ্ডল ক'ত আছে সেইবিলাক ঠিক কৰিব লাগিব, কাৰণ বিষয়া কৰ্মচাৰী নহ'লেতো আপুনি একো কাম কৰিব নোৱাৰে। আৰু আজিৰ তাৰিখত যিটো আমি দেখা পাইছোঁ BTCত মানে যিখিনি বিষয়া কৰ্মচাৰী লাগে সেইখিনি যথেষ্ট পৰিমাণে নাই। গতিকে এইখিনি কৰাৰ আগতে আমি ৰাজ্য চৰকাৰৰ লগত কথা পাতিম, যাতে আমাক পৰ্যাপ্ত পৰিমাণে বিষয়া কৰ্মচাৰী, মানে যিখিনি ভেকেণ্ট পষ্টবিলাক আছে সেইটো যাতে আমি ফিল আপ কৰি ল'ব পাৰোঁ, বা অসম চৰকাৰৰ পৰা আমি বিচাৰিব লাগিব বিষয়াসকলক, সেইটো আমি কৰিব লাগিব প্ৰথম। তাৰপিছত আমি মাটি পট্টা দিয়াৰ ব্যৱস্থাটো আমি কৰিম। দৈমাৰী ডাঙৰীয়া, BPF দলৰ সন্মুখত এতিয়া দুখন চুক্তি আছে, এখন BTC চুক্তি আৰু এখন BTR চুক্তি। হাগ্ৰামা মহিলাৰীয়ে প্ৰায় ৰাজহুৱাকৈ কৈছে যে BTR চুক্তি তেওঁ মানি নলয়, কিন্তু চৰকাৰৰ সৈতে কৰা এখন চুক্তি, এই চুক্তিখন আপোনালোকৰ দৃষ্টিত আপোনালোকে কি ধৰণে তাক গ্ৰহণ কৰিব? ইয়াক মানিব নামানিব? সেইখন মানিলে বাৰু BTC চুক্তিখনক ক'ৰবাত কম গুৰুত্ব দিয়া হ'ব নেকি, যিখন আপোনালোকে চহী কৰি আনিছিলে?
এই ধৰণৰ কথাটো গতিকে BTR আৰু BTC চুক্তিক আপোনালোকে কোনখনক অধিক গুৰুত্ব দি আগুৱাই নিব নাই BTC চুক্তি হ'ল এটা সংবিধানে স্বীকৃতি দিয়া চুক্তি BTR চুক্তি হ'ল সংবিধানে এতিয়াও স্বীকৃতি দিয়া নাই এগ্ৰিমেণ্ট এটা গতিকে আমি BTC চুক্তিটো বেছি গুৰুত্ব দিব লাগিব যেটো সাংবিধানিক হয় BTR চুক্তিত কিছুমান ক্ষেত্ৰত যদি আমি ইমপ্লিমেণ্ট কৰিবলৈ যোৱা হয় কোনোবা যদি চেলেঞ্জ কৰে আমি তাতো কৰিব নোৱাৰিম আমি গতিকে আমি চাম সময়ত কোনটো কৰিলে আমাৰ ভাল হ'ব আমিতো দেখিছোঁ BTC চুক্তিয়েই আমাৰ কাৰণে যথেষ্ট ভাল যথেষ্ট শক্তিশালী হয় কাৰণ সকলোখিনি ব্যৱস্থা তাত BTC আছে গতিকে বেছি শক্তিশালী মানে BTC চুক্তিটো গতিকে সেইটো এটা দলিল মাথো চাওঁ আমি চাম কিছুমান ক্লজ যদি অলপ আমাৰ কাৰণে যদি সুবিধা হয় সেইবিলাক আমি চাম কাৰণ বিশেষভাৱে আমাৰ যিসকল NDB কেডাৰসকল আছে তেওঁলোকে যিখিনি এক্স গ্ৰেচিয়া পাব লাগিছিল সেইটোতো পাব লাগিব তেওঁলোকে কাৰণ তেওঁলোকে ভাল হওক বেয়া হওক জাতিৰ কাৰণে তেওঁলোকে কৰিছিল তো সেইবিলাক আমি অলপ চাব লাগিব চাওঁ এইটো সময়ত চৰকাৰটো আমি গঠন কৰি লওঁ চৰকাৰ গঠন কৰাৰ পিছত আমি কেবিনেটত আলোচনা কৰিম আমাৰ হাউচত আমি আলোচনা কৰিম কিভাৱে আমি কৰিব পাৰোঁ কেনেকুৱা ধৰণে আমি লৈ যাব পাৰোঁ সেইটোৰ কাৰণে আমি ব্যৱস্থা লৈ লওঁ আপুনি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী আছিল বড়ো বা BTC পৰিষদখন অসম চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল হ'ব লগা হয় যোৱা সময়ছোৱাত দেখা গ'ল যে প্ৰমোদ বড়োৰ লগত BJP চৰকাৰ যিটো শাসকীয় দল তেওঁলোক থাকিলে কিন্তু আপুনি যিখিনি প্ৰমোদ বড়োৰ ব্যৰ্থতা উদঙাই দিলে দেখা গৈছে যে BJPয়ে তেওঁক মানে দল হিচাপে বা চৰকাৰ হিচাপে তেওঁক সহায় নকৰিলে এতিয়া সেই BJP চৰকাৰে আপোনালোকেতো এতিয়া BJPকো লগত ৰখা নাই ভৱিষ্যতে কি হয় বাৰু মই সুধিম আপোনাক সেইটো কিন্তু অসম চৰকাৰৰ পৰা BTCয়ে কিমান সহায় পাব বুলি ভাবে বা কেনেকৈ এই সহায়বোৰ আদায় কৰিম বুলি ভাবে আপোনালোকে BTC চুক্তিৰ আধাৰত আমি যিখিনি পাব লাগে সেইটোতে আমি আশা কৰিছোঁ আমি পাম আমাৰ হাগ্ৰামাৰ দিনত আমি যথেষ্ট পাইছিলোঁ আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বটো মইতো নকওঁ যে BJP চৰকাৰে তেওঁলোকক দিয়া নাই কাৰণ তেওঁলোকে NDAত আছিলে কিন্তু তেওঁলোকে আনিবলৈ পৰা নাই সেইটো হ'ল তেওঁলোকৰ ব্যৰ্থতা প্ৰমোদ বড়ো ডাঙৰীয়া এখন চৰকাৰ চলাবৰ কাৰণে যিখিনি কি বুলি ক'ব এইটো যোগ্যতা হয়তো সেইটো তেওঁ নাছিল আৰু সেইকাৰণে তেওঁ ভালকৈ চৰকাৰটো চলাব নোৱাৰিলে আজি চাওক BTC চুক্তি মতে আমাক 39টা ডিপাৰ্টমেণ্ট দিছে হাগ্ৰামাইতো সেই 39টা ডিপাৰ্টমেণ্টটো লৈ পেলাই 17 বছৰ চলালে তেখেতে যেই প্ৰমোদ বড়ো আহিল 16টা ডিপাৰ্টমেণ্ট অসম চৰকাৰক তেখেতে ঘূৰাই দিছে সেইটো এটা ডাঙৰ ব্যৰ্থতা তেখেতৰ আনকি বিভিন্ন বিভাগত আমি হাগ্ৰামা মহিলাই ডাঙৰীয়া যেনেকৈ সুবিধাবিলাক তেওঁ আনিছিল সেইটো তেওঁ আনিব নোৱাৰিলে চুক্তিৰ যোগেদি ভাৰত চৰকাৰ অসম চৰকাৰে যিখিনি অনুষ্ঠান প্ৰতিষ্ঠান দিয়াৰ কথা আছিল সেইখিনি এটাও তেওঁ আনিব নোৱাৰিলে 1500 কোটি টকা পেকেজ তেওঁ আনিব নোৱাৰিলে কিন্তু হাগ্ৰামাৰ দিনত আপুনি চাব ব্যৰ্থতা আৰু সফলতা হাগ্ৰামাই BTC যেতিয়া চুক্তি হৈছিল তেওঁ কৈছিলে ইউনিভাৰ্চিটি আনিম ইঞ্জিনিয়াৰিং কলেজ আনিম মেডিকেল কলেজ আনিম CIT আনিম সবটো তেখেতে আনি দেখুৱালে যিখিনি পেকেজ চেণ্ট্ৰেল গভৰ্ণমেণ্ট ষ্টেট গভৰ্ণমেণ্টৰ পৰা পাবলগীয়া আছিল বা চুক্তিমতে দিয়াৰ কথা আছিল সেইখিনি সব হাগ্ৰামাই আনিছে বিভিন্ন ৰাস্তা ঘাট দলং তেওঁ নিৰ্মাণ কৰিছে কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াটো সফল হ'ব নোৱাৰিলে BTR চুক্তিৰ যোগেদিতো বহুত দিছিল কেন্দ্ৰীয় চৰকাৰে দিছিল ৰাজ্য চৰকাৰে দিছিল সেইটো তেওঁলোকে ইউটিলাইজ কৰিব নোৱাৰিলে ব্যৰ্থ হ'ল তেওঁ তো আমিতো আশা কৰিছোঁ ইতিমধ্যে আমাৰ দলত সেইদিনাখন আমাৰ PMB মিটিং হৈছিলে আমি যিখিনি আমাৰ BTC চুক্তিমতে যিখিনি ক্ষমতা আমি পাইছিলোঁ যেনেকৈ 16টা ডিপাৰ্টমেণ্টৰ কথাটো মই বাৰে বাৰে কৈছোঁ ইতিমধ্যে যোৱাকালি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে সেইটো আমি ঘূৰাই দি দিম DCত আমাৰ BTCৰ কোনো কিবা নাথাকিব সেইটোতো যোৱাকালি ঘোষণা কৰিলে ইতিমধ্যে গতিকে সেইটোৱেইতো আমাৰ সফলতা গতিকে আমি বিশ্বাস কৰিছোঁ BTC চুক্তিমতে আমাৰ BTCয়ে যিখিনি পাবলগীয়া আছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা ষ্টেট গভৰ্ণমেণ্টৰ পৰা সেইটো আমি আশা কৰিম আৰু ইতিমধ্যে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আমি কথা পাতিছোঁ যে আমি NDAত থাকিম যদিহে আমাৰ কিছুমান কণ্ডিশ্যন যদি ফুলফিল কৰে কণ্ডিশ্যন আছে কণ্ডিশ্যন আমি কৈছোঁ যে
এতিয়া মাটি বাৰীটো আমি দিব লাগিব, যাতে সেইটো আমি সফলভাৱে আমি দিব পাৰোঁ, তাৰ আমাক সহায় কৰিব লাগিব। তাৰপিছত যিখিনি আমাৰ পুৰণা লাইবিলিটিছবিলাক আছে, প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বতো বহুত লাইবিলিটিছ তেখেতেও ক্ৰিয়েট কৰি গৈছে, সেইবিলাক আমি কৰিব লাগিব। অহা 6টা মাহত আমিতো এছেম্বলি ইলেকশ্যন আহি আছে, ডেভেলপমেণ্ট কামটো আমি কৰিব লাগিব। তো ইয়াৰ কাৰণে আমাক পেকেজ দিবৰ কাৰণে আমি তেখেতক অনুৰোধ কৰিছোঁ, আৰু তেখেতে আমাক এটা ইংগিত দিছে, মই যি পাৰোঁ মই সহায় কৰিম বুলি তেখেতে কৈছে। গতিকে এনেকুৱা ধৰণৰ সহায়টো তেখেতে আমাক কথা দিছে ইনডাইৰেক্টলি। বিজেপিৰ পৰা আপোনালোকে সহায় পোৱাৰ স্বাৰ্থতেই এই BTC পৰিষদত বিজেপিক স্থান দিব নেকি? নহয়, আমাৰ উদ্দেশ্যটো হ'ল BTCৰ সৰ্বাংগীন উন্নয়ন। BTC হ'ল এটা সৰু কাউন্সিল, আমাৰ কোনো ৰিচোৰ্চ নাই। তো BTC চৰকাৰ চলিব হ'লে ৰাজ্য চৰকাৰৰ লগত আমি ভাল সম্বন্ধ ৰাখিবই লাগিব, বুজাপৰা থাকিবই লাগিব, তেতিয়াহে আপুনি কাউন্সিল চৰকাৰটো চলাব পাৰিব। গতিকে আমাৰ উদ্দেশ্যটো হ'ল আমাৰ ব্যক্তি নহয়, BTCৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে আমি চিন্তা কৰিছোঁ। গতিকে BTC উন্নয়ন যদি কৰিব লাগে, তেতিয়াহ'লে ৰাজ্য চৰকাৰ যিহেতু বিজেপিৰ চৰকাৰ, তেওঁলোকৰ লগত আমি সহযোগ কৰিবই লাগিব। তো গতিকে আমাৰ উদ্দেশ্যটো সেইটোহে। BTCত আপোনালোকে EM দিব? না, তেওঁলোকে এতিয়ালৈকে EMটো খোজা নাই। তেওঁলোকে এতিয়াও হয়তো সময়ত আমি আলোচনা কৰিম তেখেতৰ লগত, আলোচনা কৰি যদি দিবলগীয়া যদি হয়, নিশ্চয় আমি চিন্তা কৰিম। সেইটোৱে একমাত্ৰ কাৰোবা ৰাজনৈতিক হেঁচাৰ কাৰণে নহয়, BTCৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে আমি এই পদক্ষেপটো আমি ল'ম। দৈমাৰী ডাঙৰীয়া প্ৰমোদ বড়োৰ নেতৃত্বাধীন যিখন পৰিষদ আছিলে, তেওঁলোকৰ বিৰুদ্ধে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন হৈছিল, আপুনি সেই কথাবোৰ জানে। এতিয়া আপোনালোকে অন্ততঃ বড়ো ভূমিৰ ৰাইজক সন্মান কৰি এই গোটেই ঘটনাবোৰৰ যিমানবোৰ অভিযোগ আহিছিলে, অভিযোগবোৰৰ কিবা তদন্ত কৰাৰ ব্যৱস্থা কৰিবনে? আমি চৰকাৰটো গঠন কৰিলেও তাৰপিছত ক'ত কেনেকুৱা ধৰণে তেওঁলোকে কাম কৰিছে আমি চাই ল'ম। যদি ইয়াৰ প্ৰয়োজন যদি হয়, নিশ্চয় তদন্তৰ ব্যৱস্থাটো কৰিব লাগিব। কিন্তু এতিয়াও ক'ব পৰা নাযায়, কাৰণ এতিয়ালৈকে আমি কোনো ডিপাৰ্টমেণ্ট লোৱা নাই, চৰকাৰ গঠন কৰিব পৰা নাই। চৰকাৰ গঠন কৰাৰ পিছত সেইটো আমি চাই ল'ম। আপোনাৰ মতে আপোনালোকে কিমান শতাংশ সফল? আপুনি এগৰাকী অভিজ্ঞ ৰাজনৈতিক নেতা, মন্ত্ৰী আছিলে, বিধায়ক আছিলে, আৰু আপুনি খুব বড়ো ভূমিৰ যিটো ৰাজনীতি খুব ওচৰৰ পৰা আপুনি পৰ্যবেক্ষণ কৰাৰ সুবিধা পাইছে। তাতকৈও অলপ বেলেগ কথাটো হ'ল যে ৰিহন দৈমাৰী এজন অত্যন্ত যুক্তিনিষ্ঠ মানুহ, তেখেতৰ এটা শান্ত সমাহিত ৰূপ এটা আছে, আৰু তেনেকুৱা মানুহেই সদায় সফলতাৰ পিনে আগবাঢ়ি যায়। দৈমাৰী ডাঙৰীয়া, বড়ো ভূমিত বিভিন্ন সময়ত বিভিন্ন সমস্যা, অশান্তি এইবোৰ হৈ গৈছে। এই বস্তুটোক আপোনালোকে পুনৰ এটা শান্তি প্ৰতিষ্ঠা বা আপুনি যিটো সৰ্বাংগীন বিকাশৰ কথা কৈছে, সেইটো কাৰণে প্ৰথম 3টা কাম ৰিহন দৈমাৰীৰ দৃষ্টিত প্ৰথম 3টা কাম কি হ'ব পাৰে? না, আমিতো কৈছোঁ নিৰ্বাচনৰ আগত আমি ৰাইজক বহুতখিনি কথা দি আহিছোঁ, আৰু আমাৰ নিৰ্বাচনী ইস্তাহাৰতো আমি সেইটো উল্লেখ কৰিছোঁ। একমাত্ৰ প্ৰথম কামটোৱে হ'ব আমাৰ মাটি পট্টা দিয়াটো, কাৰণ সেইটোৱে আমাৰ BTC অঞ্চলৰ ৰাইজৰ বহুত আপত্তি মানে, আৰু সেইকাৰণে আমি চিন্তা কৰিছোঁ প্ৰথম কামটো সেইটো আমি কৰিব লাগিব, মাটিৰ পট্টা 1 নম্বৰ। 2 নম্বৰ, আমি দেখিছোঁ ইয়াত নিবনুৱা সমস্যাটো একটা জ্বলন্ত সমস্যা, কাৰণ BTC অঞ্চলত কোনো এটা ইণ্ডাষ্ট্ৰী নাই য'ত 100জন ল'ৰা ছোৱালীক আপুনি এংগেজ কৰিব পাৰে। তো এই ল'ৰা ছোৱালীবিলাক কেনেকুৱা ধৰণে আমি এংগেজ কৰিব পাৰোঁ, তাৰ কাৰণে আমি চিন্তা কৰিম। আৰু সেইকাৰণে আমি নিৰ্বাচনৰ আগত কৈছিলোঁ বছৰত 100 কোটি টকা এই নিবনুৱা যুৱক যুৱতীসকলৰ কাৰণে আমি বাজেটত টকা ধাৰ্য কৰিম। কিভাৱে এই ল'ৰা ছোৱালীক আমি এমপ্লয় দিব পাৰোঁ, তাৰ কাৰণে আমি পিছত চৰকাৰে সেইটো আলোচনা কৰিম, কিন্তু সেইটো আমি মানে কিবা কৰিছোঁ, হয়, সেইটো ধাৰ্য কৰা হ'ব। তাৰপিছত আমি দেখিছোঁ ইয়াত আমাৰ মহিলা আত্মসহায়ক গোট আছে। আমাৰ আজিকালি চৰকাৰে মহিলাসকলক আত্মনিৰ্ভৰশীল হ'বৰ কাৰণে যথেষ্ট পদক্ষেপ লৈছে। আমিও BTC চৰকাৰৰ পৰা এটা সিদ্ধান্ত লৈছোঁ, নিৰ্বাচনৰ আগতে আমি কৈছোঁ যে বছৰত এই মহিলা আত্মসহায়ক গোটক আৰ্থিক অনুদান দিবৰ কাৰণে বছৰত আমি 40 কোটি টকা
আমি ধাৰ্য কৰিম 40 কোটি টকা মহিলা আত্মসহায়ক গোটক দিবৰ কাৰণে BTCয়ে তেনেকুৱা কাম বহুত কৰিব আৰু দেখা গৈছে যে BPF দলৰ যিসকল নেতা নিৰ্বাচিত হৈছে আপোনালোক অত্যন্ত অভিজ্ঞ আপোনালোকে দেখিছে শাসনৰ অভিজ্ঞতা আছে আপোনালোক বিৰোধীত থকাৰো অভিজ্ঞতা আছে গতিকে দেখা গৈছে যে BTCৰ ৰাইজে এইখন পৰিষদৰ পৰা হাগ্ৰামা মহিলাৰী আৰু ৰিহন দৈমাৰী নেতৃত্বাধীন পৰিষদৰ পৰা তেওঁলোকে ন্যায় পাব কিন্তু অতি তেখেতসকলে কালি শপত লৈছে 5 তাৰিখে শপত লৈছে আজি 6 তাৰিখে ৰিহন দৈমাৰীৰ এইটো প্ৰথমটো সাক্ষাৎকাৰ সেইটো কিন্তু আশা কৰিম যে আপোনালোকে খুব ভালদৰে ৰাইজৰ কাৰণে কাম কৰি যাব আৰু আপোনালোকে কৰিব যেন লাগিছে না আমি এই বিষয়ে বস্তুটো বহুত সময় আমি আলোচনা কৰিছোঁ যে যোৱা দিনবিলাকতো আমাৰ কিছু সৰু সুৰাটো ভুলটো হৈছিল 17টা বছৰ যেতিয়া হাগ্ৰামা মহিলাৰ চলাইছিলে সেইমতে ভুল হৈছিল যোৱা 5টা বছৰ আমি বিৰোধী দলত থাকি আমি উপলব্ধি কৰিব পাৰিছোঁ আচলতে আমি ক'ত ভুল কৰিছোঁ গতিকে এইবিলাক আমি অলপ ঠিক কৰিব পাৰিম আৰু আমি চেষ্টা কৰিম অকল 5 বছৰৰ কাৰণে আমি চৰকাৰ নকৰিম এনাদাৰ 15 ইয়াৰ্ছ যাতে আমি চৰকাৰ কৰিব পাৰোঁ সেইটো লক্ষ্য ৰাখি আমি কাম কৰিম আপুনি ইতিমধ্যে উনুকিয়ালে যে আপোনালোকে ভুল কিছুমান উপলব্ধি কৰিছিল তেনেকুৱা ভুল দুটামান কওকচোন নাই যেতিয়া ক্ষমতাত থাকে এতিয়া কৰিম বুলি ক'লেতো বহুত কিছু কাম কৰিব পাৰে সৰু সুৰা আমাৰ মই কোৱা নাই একদম মেজৰ কিবা ভুল হৈছে আৰু বেছি উন্নয়নমূলক কামটো কৰিব পাৰিলেহেঁতেন যিটো ক্ষমতাত থাকিলে যি ইচ্ছা যায় সেইটোকে কৰিব পৰা যায় মানে নিয়মৰ ভিতৰত মানে সেইখিনি আমি কৰিব নোৱাৰিলোঁ আমি সময়ত কৰি দেখুৱাম এইবিলাক মই নিজেও 10টা বছৰ মন্ত্ৰী আছিলোঁ একেৰাহে যেতিয়া কণ্টিনিউ পাৱাৰত থাকে কেতিয়াবা সৰু সুৰা কিবাটো মানে আমি কৰিব নোৱাৰোঁ মানে অনুধাৱন কৰিব নোৱাৰোঁ যেতিয়া পাৱাৰত নাথাকে তেতিয়াহে এনেকুৱা অনুভৱ হয় মইতো সেইটো কৰিব পাৰিলোহেঁতেন এনেকুৱা অনুভৱটো হয় গতিকে 5টা বছৰ বিৰোধী থকাটো আমাৰ কাৰণে এটা কি বুলি ক'ব এইটো অভিজ্ঞতা এটা গতিকে এই অভিজ্ঞতাত লৈ আমি আগুৱাই যাম আৰু আমাৰ এটা বিশ্বাসটো আছে হাগ্ৰামা মহিলাৰ নেতৃত্বত আমি BTCত এটা ভাল চৰকাৰ আমি দিব পাৰিম গণতান্ত্ৰিক পদ্ধতিৰে আমি যিহেতু আহিছোঁ ৰাইজে আমাৰ ওপৰত বহুত বিশ্বাস ৰাখিছে গতিকে সেই বিশ্বাসটো আমিও ৰাখিব লাগিব ৰাইজৰ আশা আকাংক্ষা আমি পূৰণ কৰিবৰ কাৰণে চেষ্টা কৰিম 100% হয়তো নোৱাৰিব পাৰে কিন্তু মোৰ এটা নিজৰে এটা আত্মবিশ্বাস আছে আমি কিছু হ'লেও আমি দিব পাৰিম ৰাইজক দৈমাৰী ডাঙৰীয়া আপোনালোকৰ বহু সতীৰ্থ ইতিমধ্যে আপোনালোকৰ সংগ ত্যাগ কৰিছে তাৰ ভিতৰত মই দুটা নাম ল'বই লাগিব এটা খাম্পা বৰগোহাঁই যিজন আপোনাৰ আজিৰ আসনত আছিলে আৰু আন এগৰাকী আপোনাৰ মন্ত্ৰী হিচাপে সতীৰ্থ আছিল চন্দন ব্ৰহ্ম তেওঁলোক সম্পৰ্কত আপোনালোকে কিবা ভাবিব একো নাভাবে তেওঁলোকৰ বিৰুদ্ধে আপোনালোকে কিবা ব্যৱস্থা ল'ব এনেকুৱা কিবা আছে নেকি না সেইটো আমাৰ চন্দন ব্ৰহ্ম আৰু খাম্পা বৰগোহাঁই আমাৰ পৰা দল যেতিয়া তেওঁলোকে এৰি গ'ল তেতিয়া আমাৰ দলত যথেষ্ট ক্ষতি হৈছে ক্ষতি নোহোৱাটো নহয় কাৰণ তেওঁলোকে সেই দলটো গঠন কৰা সময়ত তেওঁলোকে আৰম্ভণিৰ পৰা তেওঁলোকে আছিল যিহেতু নিশ্চয় ক্ষতি হৈছে কিন্তু আমি মনত এটা বান্ধি লৈছিল তেওঁলোকৰ এবচেঞ্চটো আমি দলটো আগুৱাই নিব লাগিব কাৰোবাৰ থ্ৰু হ'লেও আমি অলপ মেকআপটো দিবই লাগিব যেহেতু আমাৰ সন্মুখত বহুত চেলেঞ্জেছ আছে গতিকে দুইজন নেতা যোৱাৰ পিছত দলটোতো আমি শূন্য কৰিব নোৱাৰোঁ তো যথেষ্ট ক্ষতি হৈছিল আৰু বৰ্তমানটো আমাৰ কোনো তেনেকুৱা অনুভৱ নহয় যে সেই দুজন ব্যক্তি নোহোৱাৰ কাৰণে আমাৰ দলত কিবা কম হৈছে সেইটো আমাৰ অনুভৱ এতিয়া নহয় আমাৰ দলত যথেষ্ট জনা ব্যক্তি গুণী ব্যক্তি যথেষ্ট আছে বহুত ছিনিয়ৰ লিডাৰবিলাক আছে গতিকে তেওঁলোকে আমাক যথেষ্ট পৰামৰ্শ দিয়ে আৰু এতিয়া আমি যথেষ্ট শক্তিশালী অনাগত দিনত আমি দলটোক আকৌ বেছি আমি আগুৱাই লৈ যাব পাৰিম চন্দন ব্ৰহ্ম আৰু খাম্পা বৰগোহাঁইৰ ক্ষেত্ৰত হয়তো দলত ঘূৰাই ননা কথাটো এতিয়ালৈকে একো আলোচনা হোৱা নাই আৰু সেইটো সময়ত ক'ব আৰু মানে এতিয়া ক'ব পৰা নাযায় এইটো ৰিহন দৈমাৰী অসমৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী জ্যেষ্ঠ BPF নেতা আৰু শেহতীয়াভাৱে তাৰ বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ উপ মুখ্য কাৰ্যবাহী সদস্য তেখেতে শপত গ্ৰহণৰ ঠিক এদিন পিছত তেখেতৰ অনুভৱ কিছু ব্যক্ত কৰিছে আৰু ৰিহন দৈমাৰী এজন
তেখেতৰ অকল কথা কোৱা মানে নহয়, কথা তেখেতে কম কয় কিন্তু কাম কৰি দেখুৱায়। আশা কৰিম অহা দিনবোৰত তেখেতে এটা ইংগিতো দিছে যে 5 বছৰৰ কাৰণে নহয়, 15 বছৰৰ কাৰণে আহিছে BPF। এই 15 বছৰ কাল 17 বছৰ কাল তেখেতসকলে শাসন কৰাৰ অভিজ্ঞতা তেওঁলোকৰ আছে কণ্টিনিউৱাছলি। 15 বছৰ কালো বোধহয় তেওঁলোকে কৰিব। আৰু ৰিহন দৈমাৰীৰ বক্তব্যত, কম কথা কোৱা ৰিহন দৈমাৰীৰ বক্তব্যত এইটো কথাই ওলাইছে যে তেওঁলোকে এইবাৰ কাম কৰিব আৰু কাম কৰি ৰাইজক বিশ্বাস আৰু আস্থাত লৈ তেখেতসকলে কাম কৰি দলটোকো আগবঢ়াব আৰু সামগ্ৰিকভাৱে বড়োভূমিৰ সামগ্ৰিক বিকাশ সাধন কৰিব। ৰিহন দৈমাৰী ডাঙৰীয়া, মই আমাৰ দ্য ক্ৰছ কাৰেণ্টৰ তৰফৰ পৰা আপোনাক অভিনন্দন জনাইছোঁ আৰু আশা কৰিছোঁ অনাগত দিনবোৰত আপোনালোকৰ নেতৃত্বত বড়োভূমিয়ে এখন নতুন পৰিৱেশ এটা পাব, নতুন সমাজ এখন পাব আৰু উন্নয়নৰ অশ্বমেধ ঘোঁৰা আপোনালোকে দৌৰাব পাৰিব। ধন্যবাদ। ধন্যবাদ। নমস্কাৰ।